2025 চনটো মিথুন ৰাশিৰ মানুহৰ বাবে কেনেকুৱা হ'বলৈ গৈ আছে আপুনি যদি মিথুন ৰাশিৰ হয় তেন্তে 2025 চনটো আপোনাৰ কেনেকুৱা হ'ব জানিবলৈ এতিয়া আপোনাৰ জীৱনলৈনো নতুন বছৰে কি দিন আনিব আপোনাৰ যদি জানিবলৈ মন আছে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আমাৰ ৰাশিগতভাৱে কিছুমান বৈশিষ্ট্য থাকে বা ৰাশিগতভাৱে কিছুমান কথা আমি গম পাওঁ এতিয়া আপোনাৰ ৰাশি অনুসৰি 2025 বৰ্ষটো কেনেকুৱা হ'ব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক 2025 বৰ্ষটো আপোনাৰ কেনেকুৱা হ'ব প্ৰথম মিথুন ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষটোত অনলাইন ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'বলৈ গৈ আছে এতিয়া আজিকালি মানুহৰ কি হয় বেছিভাগ ব্যৱসায় অনলাইন হৈ গৈছে ন কাৰোবাৰ যদি দোকান এখনো আছে সেই দোকানখনো কিন্তু তেওঁলোকে অনলাইনভাৱে প্ৰমোট কৰে যাতে মানুহ যাওক এইটো এটা খুব বেছি ভাল কথা কাষ্টমাৰ থাকিলেহে তেওঁলোকৰ দোকানখন চলিব তেতিয়াহে তেওঁলোকৰ উন্নতি হ'ব গতিকে আপুনি যদি অনলাইন ব্যৱসায়ৰ লগত জড়িত হোৱা নাই মিথুন ৰাশিৰ ব্যক্তিসকলক কৈছোঁ মই বিশেষকৈ আপোনালোকে অনলাইন ব্যৱসায়ৰ লগত জড়িত হওক কাৰণ 2025 বৰ্ষটোত অনলাইন ব্যৱসায়ী মিথুন ৰাশিৰ যিখিনি অনলাইন ব্যৱসায়ী আছে তেওঁলোকৰ কিন্তু যথেষ্ট উন্নতি হ'ব দ্বিতীয়তে হৈছে মিথুন ৰাশিৰ ব্যক্তিসকলে 2025 বৰ্ষটোত ঘৰ বনাব পাৰিব ঘৰ কিনিব পাৰিব এতিয়া আপুনি ভাবি আছিল বহু বছৰৰ পৰা মই এখন ধুনীয়া ঘৰ বনাম মই এখন ধুনীয়া ঘৰ কিনিম আজিকালি বহুতে ঘৰ কিনেও নহয় ডাইৰেক্ট কিনিবলৈ যে পায় মাটি ভেটি তেনেকৈ কিনেও আপুনি ভাবি আছিল মই কিনিম বা মই বনাম আপুনি কিন্তু কৰিবলৈ পৰা নাছিল কিন্তু এই 2025 বৰ্ষটোত আপুনি কৰিবলৈ পাৰিব তৃতীয়তে আপুনি কিন্তু প্ৰেমত ধোকা খাব প্ৰেম লাভ লাইফটো আপোনাৰ বহুত বেছি বেয়া হ'ব প্ৰেমত আপুনি ধোকা খাব গতিকে প্ৰেম কৰোঁতে আপুনি সাৱধান হৈ প্ৰেম কৰিব যাকে তাকে যেতিয়া তেতিয়া প্ৰেম কৰি নিজৰ ভাল দিন যিহেতু 2025ত আপুনি ভাল দিন দেখিব কিন্তু আপুনি যদি বেয়া কৰে প্ৰেমে কিন্তু মানুহক ধ্বংসও কৰি দিয়ে গতিকে আপুনি প্ৰেম কৰোঁতে সাৱধান হৈ প্ৰেম কৰিব চতুৰ্থতে কোনোবা যদি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে কোনোবা ধৰক ইনফ্লুৱেঞ্জাৰ হয় ক্ৰিয়েটাৰ্ছ হয় তেওঁলোকৰ কাৰণে খুব বেছি ভাল হয় মিথুন ৰাশিৰ যদি কোনো ব্যক্তি ছ'চিয়েল মিডিয়া ক্ৰিয়েটাৰ হয় ইনফ্লুৱেঞ্জাৰ হয় তেওঁলোকৰ কাৰণে ভাল হ'ব তেওঁলোকৰ এই বছৰটোত খুব বেছি উন্নতি হ'ব তেওঁলোকে পপুলাৰিটি বিচাৰি আছে ভিউৱাৰ্ছ বিচাৰি আছে তেওঁলোকে সেই গোটেইখিনি পাব আৰু একেবাৰে শেষত 2025ত যিসকল মিথুন ৰাশিৰ ব্যৱসায়ীয়ে কাপোৰৰ ব্যৱসায় কৰে জুৱেলাৰী ব্যৱসায় কৰে তেওঁলোকৰ খুব বেছি উন্নতি হ'ব আপুনি যদি মিথুন ৰাশিৰ ব্যক্তি আপুনি ভাবি আছে 2025 বিজনেছৰ ষ্টাৰ্টআপ কৰোঁ কি কৰিম ভাবি পোৱা নাই আপুনি জুৱেলাৰী কাপোৰ এইবোৰ কৰিব পাৰে কাৰণ মিথুন ৰাশিৰ ব্যক্তিসকলৰ 2025ত জুৱেলাৰী বা কাপোৰ বিজনেছত বহুত বেছি গ্ৰ'থ হ'ব